নমস্কাৰ প্ৰিয় দৰ্শকবৃন্দ আমি সকলোৱে জানো যে মানৱ শৰীৰত পাঁচটা অংগ ঠিকে থাকে নাথাকিলে কেতিয়াও জীয়াই থাকিব নোৱাৰে আৰু সেই অংগকেইটা হৈছে মগজু ব্ৰেইন যিটো কওঁ আমি ইংৰাজীত হৃদপিণ্ড বা কলিজা হাৰ্ট যাক কওঁ আমি হাওঁফাওঁ বা শ্বাসযন্ত্ৰ যিটো আমি লাংছ বুলি কওঁ আৰু যকৃত লিভাৰ আৰু তাৰ পিছতে হৈছে বৃক্ক যিটো আমি কিডনি এই কিডনিৰ বিষয়তেই আজি ইয়াৰ লগত জড়িত যিখিনি কথা আৰু এই কিডনিৰ লগত জড়িত যিখিনি বেমাৰ আজাৰ এই সম্পৰ্কীয় বিষয়টো আলোচনা কৰিবৰ বাবে আমি আজি বৃক্ক ৰোগৰ সজাগতা ইয়াৰ লক্ষণ আৰু প্ৰতিকাৰ এই সম্পৰ্কত এটি আলোচনাৰ বাবে দূৰদৰ্শনৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰি আনিছোঁ অসম চিকিৎসা মহাবিদ্যালয়ৰ বৃক্ক ৰোগ বিভাগৰ যিটো নেফ্ৰলজি ডিপাৰ্টমেণ্ট বুলি আমি কওঁ সেই বিভাগৰ সহযোগী অধ্যাপক তথা অসম অৰুণাচল আৰু নাগালেণ্ডৰ ৰোগীসকলৰ কাৰণে বিশেষভাৱে চিকিৎসা প্ৰদান কৰি অহা বৃক্ক ৰোগৰ এগৰাকী অধ্যাপক আৰু বিশেষজ্ঞ ডাক্তৰ সজীৱ বৰফুকন ডাঙৰীয়া আপোনাক নমস্কাৰ স্বাগতম জনাইছোঁ ষ্টুডিঅ'লৈ ধন্যবাদ এই যিটো আমি বিষয়টো আজি যিটো আমি বিষয় লৈছোঁ যে বৃক্ক ৰোগৰ সজাগতা ইয়াৰ লক্ষণ আৰু প্ৰতিকাৰ এই বিষয়টোৰ মাজলৈ যোৱাৰ আগতে আমি এটা কথা আমি সকলোৱে জানো যে প্ৰতি বছৰে ভাৰতবৰ্ষৰ প্ৰায় 2 লাখৰো অধিক লোক এই কিডনি বা বৃক্কজনিত ৰোগত মৃত্যু হয় আৰু এই যিটো সংখ্যা এই সংখ্যাটো যিমান বেমাৰত ভাৰতবৰ্ষত মানুহৰ মৃত্যু হয় তাৰ 3% বুলি কোৱা হৈছে গতিকে এইটো এটা নিশ্চয়কৈ আমাৰ সমাজৰ কাৰণে এটা ডাঙৰ এটা সমস্যা হৈছে বৃক্ক ৰোগৰ সমস্যাটো গতিকে এইটো ক্ষেত্ৰত আমি আজি আলোচনাৰ মাজলৈ যাব বিচাৰিছোঁ আৰু মই প্ৰথমতে আপোনাৰ পৰা জানিব বিচাৰিম যে মানৱ শৰীৰত কিডনিয়ে কি দায়িত্ব বা আমাৰ বৃক্কই কি দায়িত্ব গ্ৰহণ কৰি থাকে আমাৰ শৰীৰটো ভালদৰে ঠিক হৈ থাকিবৰ কাৰণে ধন্যবাদ শ্ৰী ৰতন হাজৰিকা বিশিষ্ট সাংবাদিক ডিব্ৰুগড় আৰু মই ধন্যবাদ জনাইছোঁ দূৰদৰ্শন কেন্দ্ৰ ডিব্ৰুগড় আপোনালোকে আমাক আমন্ত্ৰিত কৰিছে এই বিষয়লৈ কিডনি বৃক্ক ৰোগৰ বিষয়লৈ এই এটা চমু আলোচনা কৰিবলৈ কাৰণে আৰু মই সৌভাগ্য হওঁ যে মই এনেকুৱা এটা প্লেটফৰ্মত আপোনাক আৰু আমাৰ শ্ৰদ্ধেয় ৰাইজক যাতে কেইটামান কথা মই ক'ব পাৰোঁ এতিয়া কিডনি বুলি আমি সবে শুনি থাকোঁ বা সায়েন্সত আমি পঢ়িছোঁ হাইস্কুলত পঢ়িছোঁ তো কিডনি আমাৰ সাধাৰণতে দুটা থাকে ইউজুৱেলি দুটা থাকে কিন্তু এনেকুৱা মানুহ আছে যিজনে এটা কিডনি লৈ জীয়াই আছে মানে এটা কিডনি লৈ জন্ম লৈছে এটা কিডনি ডেভেলপ নহ'ল মানে একদম জন্ম সময়ত এই আমাৰ এই কিডনি কিটাই প্ৰথম কি কৰে টেষ্টটো পৰিষ্কাৰ কৰি ৰাখে আমি সদায় খাওঁ ভাত দাইল চব্জি যি খাওঁ খাদ্য মাছ মাংস সেই খাদ্যখিনি আমাৰ শৰীৰৰ কাৰণে দৰকাৰ নিউট্ৰিশ্যন হিচাপে আমাক দৰকাৰ তেতিয়া আমি চলিব পাৰোঁ যাব পাৰোঁ কাম কৰিব পাৰোঁ আমাৰ জীৱনটো চলি থাকে আৰু সেই নিউট্ৰিশ্যনখিনি যিখিনি চেলছখিনি আমাৰ বডিৰ যিখিনি চেলছ সেইখিনিয়ে লৈ লয় যিখিনি দৰকাৰ সেইখিনিয়ে চেলছে টিচুজবোৰে লৈ লয় যিখিনি দৰকাৰ নাই সেইখিনি ব্লাডলৈ এৰি দিয়ে তো আমাৰ কি হয় তাৰমানে আমি যেটো অসমীয়াত জাবৰ বুলি ক'ব পাৰোঁ সেই জাবৰ জেনেৰেট কৰে যেনেকৈ আমি ঘৰত সদায় আমি চফা কৰোঁ যিবোৰ জাবৰ জোথৰবোৰ ডাষ্টবিনত পেলাওঁ মিউনিচিপালিটিয়ে লৈ যায় তেনেকৈ তো সেই জাবৰবোৰ যদি আমাৰ ব্লাডত বাঢ়ি গৈ থাকে সেইখিনিয়ে আমাক অপকাৰ কৰিব বিভিন্ন ক্ষেত্ৰত ব্ৰেইনত অপকাৰ কৰিব কলিজাত অপকাৰ কৰিব বহুত ক্ষেত্ৰত আৰু আমি কাম কৰিব নোৱাৰিম আমি চলিব নোৱাৰিম আমি খাব নোৱাৰিম আমাৰ নানান ধৰণৰ প্ৰব্লেম সৃষ্টি হ'ব সেইখিনি কিডনিয়ে কি কৰে সেই যিখিনি লেতেৰা বা জাবৰ যিখিনি আমি ইউৰিয়া বুলিও কওঁ ইংলিছত ব্লাড ইউৰিয়া নাইট্ৰজেনাছ ৱেষ্ট প্ৰডাক্ট বুলি আমি কওঁ ইংলিছত সেই নাইট্ৰজেনাছ ৱেষ্ট প্ৰডাক্টছখিনি কিডনিয়ে উলিয়াই পঠিয়াই পেচাবত তাৰ ফিল্ট্ৰেশ্যন কৰে বা নানা ধৰণে প্ৰচেছ কেইটামান হৈ থাকে যিখিনি পেচাবত এইখিনি বস্তু ওলাই গৈ থাকে দ্বিতীয় আৰু এটা কাম আছে আমাৰ তেজ যে আমি যে তেজাল হৈ থাকোঁ যে আমাৰ নৰ্মেল হেমোগ্লোবিনটো মেইনটেইন কৰোঁ কিডনিৰো তাৰ কাম আছে কিডনি এটা হৰমোন প্ৰডিউচ কৰে এৰিথ্ৰপয়েটিন বুলি কয়
সেই এৰিথ্ৰপয়েটিনে কি কৰে আমাৰ হাড়ৰ হিমোজুত গৈ কাম কৰে আৰু তাৰ পৰা ব্লাড তৈয়াৰীত সহায় কৰে ব্লাড তৈয়াৰীত সহায় কৰে কিন্তু আমাৰ হাড়ৰ হিমোজুৰ পৰা আমি ব্লাডটো আমাৰ বনে সেইটো সায়েন্সত আপুনি হলে গম পাব তো সেই তৈয়াৰীত হি সহায় কৰে হি এটা হৰমোন প্ৰডিউস কৰে এৰিথ্ৰপয়েটিন বুলি কয় তৃতীয় কথা হল হি আমাৰ ব্লাড প্ৰেছাৰটো নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰে বিভিন্ন ধৰণৰ ইলেক্ট্ৰোলাইটছ বিশেষকৈ সোডিয়াম বা পটাছিয়ামখিনি নিয়ন্ত্ৰণত ৰাখে যাতে আমাৰ ব্লাড প্ৰেছাৰটো নিয়ন্ত্ৰণত থাকে আৰু যাতে আমি সোনকালে ভাগৰি নাযাওঁ বা সোনকালে আমাৰ প্ৰেছাৰটো যাতে বাঢ়ি কিবা হৈ যায় হি মানে প্ৰেছাৰ কন্ট্ৰোলত বহুতখিনি নিয়ন্ত্ৰণত আমাক ৰাখে এটা বহুত ইম্পৰ্টেন্ট এটা আপোনাৰ তাৰ এটা ৰোল তাৰ এটা দায়িত্ব এই 3 নম্বৰ যেটো কথা কলো তাৰ পিছত আৰু কেইটামান ইম্পৰ্টেন্ট তাৰ কাম আছে হি কেইটামান আৰু হৰমোন প্ৰডিউস কৰে যিবোৰ আমাৰ ক্যালসিয়াম যিবোৰ ফসফৰাছ বুলি যেটো কওঁ ক্যালসিয়াম লেভেলটো মেইনটেইন কৰিবলৈ চেষ্টা কৰে ফসফৰাছ লেভেলটো যাতে অধিক বাঢ়ি নাযায় হেতুকে মেইনটেইন কৰিবলৈ কাৰণে চেষ্টা কৰে আমাৰ হাড় বিলাকত যাতে অকমান মজবুত হৈ থাকক হি কিডনিয়ে তাৰো এটা ইনডাইৰেক্টলি সহায় আছে সেই ফলৰ পৰা সো এইখিনি আপোনাৰ মই ভাবো এইখিনি মেজৰ ফাংচন আৰু বাকি আৰু সৰুৰা ফাংচন আছে যত মানুহ এজনে যেতিয়া কাম কৰে চলে তাৰ মাসল মেটাবলিজমটো কাম আছে আৰু হিখিনিতে মানুহে মানে যাতে তেওঁ সকলো দিশৰ পৰা তেওঁ কাম কৰোতে মিলতে যাতে তেওঁ মাসলবোৰ যাতে এটো হৈ নাযায় আপোনাৰ উইক হৈ নাযায় হেতুটো অকমান তাৰ কাম আছে তো এইকিটা মেজৰ বুলি আমি ক'ব পাৰিম আৰু এটা আছে এই কি কয় ধৰক পানীৰ যেটো পৰিমাণ হিটো ইয়েস হেটো কৈছে ইলেক্ট্ৰোলাইট যিখিনি তো পানী আমি যিমান খাও পানী যিমানখিনি আমি এক্সট্ৰা পানী যেটো দৰকাৰ নাই হেখিনি হি উলিয়াই দিয়ে তো এটা সোডিয়াম পেছাবৰ জৰিয়তে তো যিখিনি এটা যদি মানুহ এজনে কাম কৰে খুব ঘাম ওলাই তেতিয়াও কিডনিয়ে হেই মানুহজনক যদি খুব ঘাম ওলাই তাৰ ওয়াটাৰটো কনজাৰ্ভ কৰিবলৈ ওয়াটাৰখিনি যাতে হুমাই থাকে বডিত হেতু কাৰণেও কিডনিয়ে তাক সহায় কৰে হেতুটো সহায় কৰে না এইখিনি আৰু যেতিয়া মানুহ এজনৰ প্ৰেছাৰ কমি যায় সাপোজ প্ৰেছাৰ কমি যায় কিবা এটা কাৰণে প্ৰেছাৰ কমি গল খুব ঢিলা পায়খানা হল বা কিবা এটা কাৰণে প্ৰেছাৰ কমি গল হি প্ৰেছাৰ উঠাবলৈ কাৰণেহে চেষ্টা কৰে কিডনিয়ে হি কেটাউন মেকানিজম ইনবিল্ট আছে হে কিডনিয়ে হে মেকানিজম ইনবিল্ট মেকানিজমবোৰে এক্টিভেট হৈ যায় তেনে হেখিনিয়ে তাৰ মানে আপোনাৰ হজাগ হৈ যায় আৰু হেখিনি জৰিয়তে প্ৰেছাৰটো উঠি যায় নৰমেলৰ ফলৰ পৰা নৰমেললে তাৰমানে হয় এতিয়া এটা কথা বৰফুকন ডাঙৰীয়া এই যেটো ধৰক আমাৰ কিডনি হেতু কি কাৰণে ধৰক মানে বেয়া হয় বা বিকল হৈ যায় মানে এটো কেতিয়াবা যে আমি শুনো যে বাৰ কিডনি ফেইলাৰ হৈছে বা বিকল হৈ গৈছে এই ইমান বেছি আমি শুনি থাকো আজিকালি কি কাৰণে এটো হয় আমাৰ এটা বিশ্বত বা ভাৰতত বা বিশ্বত আপুনি ডায়াবেটিস নামটো সবে জানে হয় ডায়াবেটিস হল প্ৰধান কাৰণ যেটো কাৰণে কিডনি আমাৰ বেয়া হয় বিকল হয় বা কিডনি ড্যামেজ আৰম্ভ হয় এক নম্বৰ হল ডায়াবেটিস আৰু ডায়াবেটিস তো আপোনাৰ প্ৰচলিত সকলো গোটে বিশ্বত আছে ভাৰতত বিশেষকৈ এটোটো আছেই আৰু বিশ্বতো আছে তো আপুনি এটা চাবলৈ গলে ভাৰতত আৰু বিশ্বত এক নম্বৰ কাৰণটো হল ডায়াবেটিস তো ডায়াবেটিসে কিডনিক এফেক্ট কৰে আৰু আমাৰ ভাৰতত দেখা গৈছে এটা ডায়াবেটিস যদি আমি বাদ দিও ভাৰতত দেখা গৈছে কেটামান এনেকুৱা এটা বেমাৰ যাৰ কাৰণ নাথাকে হেতুক আমি নাম দিও আনডিটাৰমাইন্ড ইটিঅলজি তাৰমানে যেটো কিডনি বেমাৰ একো কাৰণ নাই কিডনি কিটা অকমান সাইজত সৰু হৈ গল কিডনি কিটা কাম নকৰা হৈ গৈছে ভালকে তো হেকিটা আমি আনডিটাৰমাইন্ড ইটিঅলজি বুলি কওঁ এতিয়া বহুত কিডনি স্পেশালিস্টে এটো ভাবিছে যে হয়তো আমি যেবোৰ পানীত যেবোৰ ইম্পিউৰিটিজ থাকে বা খাদ্যত যেবোৰ ইম্পিউৰিটিজ থাকে হেখিনি পা কি জানি কিডনি এফেক্ট হৈ আছে যিখিনি হেখিনি টক্সিনস কিডনি কাৰণে হেখিনি টক্সিন হয় নেকি হেখিনি কিডনিক কিবা বেয়াৰ ধৰণ এফেক্ট কৰিছে এনেকা ভাবা গৈছে কিন্তু তাৰ প্ৰপাৰ ষ্টাডি নাই কিন্তু আমাৰ যেটো ইন্ডিয়ান সিকেডি ৰেজিষ্ট্ৰি বুলি কয় এই ৰেজিষ্ট্ৰিত ইয়াৰ মানে আলোচনা আছে ইয়াৰ মানে 2 নম্বৰ কাৰণত আছে হি তাৰ তৃতীয় কাৰণটো আমি কম যে কিডনিৰ ভিতৰতে আমাৰ ফিল্টাৰ থাকে গ্লোমেৰুলাছ বুলি কয় সেই ফিল্টাৰ কিটা নিজে নিজে ড্যামেজ হৈ যায় কেটামান এন্টিবডি মিডিয়েটেড বা কেটামান এলাৰ্জিক মিডিয়েটেড ডিজিজবোৰ থাকে যেটো কিডনি এটো 3 নম্বৰ কাৰণত গৈছে যে আপোনাৰ পেছাবৰ যেটো আপুনি শুনিছে এলবুমিন গৈ আছে মই ডায়াবেটিসৰ কথা কোৱা নাই কিন্তু এনেকুৱা কিডনিৰ ভিতৰতে উৎপন্ন হয় বেমাৰ হেবোৰ হেতু যেটো ফিল্টাৰটো ড্যামেজ কৰে মানে যত আমি পেছাবত এলবুমিনটো লিক কৰিব নালাগে নিয়মমতে তো হেবোৰ গৈ থাকে হেতু এটা হয় 4 নম্বৰত আহিলে প্ৰেছাৰ হাই প্ৰেছাৰ তা হাই প্ৰেছাৰটো কিডনিক কাৰণে বেয়া
যিমান হাই প্ৰেছাৰ থাকে লং ষ্টেণ্ডিং মানে বহুত বছৰৰ পৰা প্ৰেছাৰ হৈ থাকে মানুহজনে যদি প্ৰেছাৰ ভালকৈ কণ্ট্ৰল নকৰে তেতিয়াও কিডনি এফেক্ট হয় সেইটো এটা চতুৰ্থ কাৰণ আৰু কেইটামান কাৰণ আছে কেইটামান বেমাৰ আছে আপুনি নামটো শুনিছে এণ্টিবডি মিডিয়েটেড ডিজিজ SLE বুলি এটা বেমাৰ থাকে ছোৱালীবিলাকৰ বেছি হয় সেই SLE বেমাৰটোও কিডনিত এফেক্ট কৰে আৰু সেইটো এটা অটো এণ্টিবডি মানে এটা এণ্টিবডি ঘূৰি ফুৰে ব্লাডত যিটো কিডনিক আঘাত কৰে আৰু বিভিন্ন অৰ্গানতো এফেক্ট কৰে তাৰমানে তাৰপিছত আহিলে কেইটামান পলিচিষ্টিক কিডনি ডিজিজ বুলি কওঁ আমি তাৰমানে কিডনিৰ ভিতৰত এইকেইটা হ'ল বংশগত বেমাৰ বা জন্মগত বেমাৰ পলিচিষ্টিক কিডনি ডিজিজ সেই কিডনিৰ ভিতৰতে আপোনাৰ চিষ্ট কেইটামান ফৰ্ম হয় যিটোৱে আপোনাক অপকাৰী কৰে পিছলৈ তাৰপিছত এটা বহুত ইম্পৰ্টেণ্ট কথা মই ক'ব বিচাৰিছোঁ ডেট ইজ আপোনাৰ যিবোৰে ষ্টোন ডিজিজ ষ্টোন মানে কিডনিত পাথৰ যিটো হয় পাথৰে যদি বহুত দিনৰ পৰা অবষ্ট্ৰাকশ্যন কৰি আছে মানে পেচাব খোলোচাকৈ ওলোৱা নাই সেইখিনিও কিডনিত ডেমেজ কৰি দিয়াৰ চান্স থাকে আৰু কেইটামান আছে এলাৰ্জি ছাপ'জ এলাৰ্জি মানে সেইটো নকওঁ আমি কিবা এটা মেডিচিন খাই আছোঁ কিবা এটা এণ্টিবায়'টিক এটা খালোঁ যিটো আপোনাৰ কাৰণে খাব নালাগিছিলে কিডনিৰ কাৰণে অপকাৰী কিডনিয়ে কেইটামান এণ্টিবায়'টিক একচেপ্ট নকৰে সি এইটো স্বীকাৰ নকৰে সেইকেইটা কিডনি একচেপ্ট নকৰে আপুনি খালেও আপুনি কিবা বেলেগ কাৰণত খাইছে কিন্তু কিডনি থ্ৰু দিয়ে পাছ হয় কিন্তু কিডনিয়ে তাক মানে স্বীকাৰ নকৰে আৰু কিডনি এফেক্ট কৰে তো সেইকেইটাও এটা বেমাৰ হয় যিটো পিছলৈ ক্ৰনিকলৈ গুচি যায় মানে আগলৈ বাঢ়ি যায় আৰু আপুনি শুনিছে মানুহে পেইন কিলাৰ খাই দিয়ে বহুত মানুহ এনেকুৱা আছে বিভিন্ন ধৰণৰ জইণ্ট পেইন থাকে কঁকাল বিষ থাকে মাজে মাজে মানে বিষৰ ৰিলিফ পাবলৈ কাৰণে মানে বিষৰ টেবলেট খাই দিয়ে ক'ৰবাৰ দোকানৰ পৰা কিনি খাই দিলে তো সেইবোৰ কিডনি সেই বিষৰ টেবলেট বহুত দিন খাই থাকিলেও বহুত বছৰ খাই থাকিলে হয় কণ্টিনিউ কৰি থাকিলেও হয় কিডনি এফেক্ট কৰে বা কিডনি ডেমেজ বা বিকল হ'বলৈ ধৰে এইখিনিয়ে মেইন কাৰণ বুলি ভাবোঁ এতিয়া এটা কথা যে যদি আমি ভালে ৰাখিবলৈ চেষ্টা কৰোঁ কি ধৰণে আমি মানে কিডনিকেইটা আমি বৃক্ককেইটা আমি ভালে ৰাখিব পাৰিম আমাৰ শৰীৰত আমি কেইটামান ৰুল বা নিয়ম যদি ফ'ল' কৰোঁ আমাৰ জীৱনত মই নৰ্মেল এজন মানুহৰ কথা কৈছোঁ যাৰ কিডনি বেমাৰ হোৱা নাই এতিয়ালৈকে নৰ্মেল মানুহ আমাৰ আপোনালোকৰ ইয়াতে ষ্টাফ হওক বা ময়ে হওক বা যোনে নহওক বিভিন্ন ডিপাৰ্টমেণ্টত চাকৰি কৰি আছে কোনোবা বিজনেছ কৰি আছে বা যিকোনো মানুহ প্ৰথম কথা হ'ল যে আমি ব্লাড চুগাৰটো চেক কৰি থাকিব লাগে ব্লাড চুগাৰ যদি থাকে নিয়ন্ত্ৰণত ৰাখিব লাগে সেইটো সাধাৰণ আমি ব্লাড চুগাৰ মাজে মাজে চেক কৰি থাকিব লাগে আমাৰ এজ যিমানে নহওক ডেকা হওক বুঢ়া হওক আমি ব্লাড চুগাৰ চেক কৰি থাকিব লাগে দ্বিতীয় হ'ল ব্লাড প্ৰেছাৰটো আমি চেক কৰি থাকিব লাগে যদিও আমাৰ প্ৰেছাৰ বংশটো নাই তথাপি আমি নিজে হ'লেও কোনোবা আজিকালি নাৰ্ছক কৈ দিলে নাৰ্ছে প্ৰেছাৰ চাই দিয়ে বা আজিকালি ফাৰ্মাচীত গ'লেও প্ৰেছাৰ চাই দিয়ে বা কেতিয়াবা প্ৰেছাৰ জোখা মানুহ থাকেই সিহঁতি জুখিও দিয়ে আপোনাক যিটো জানে আৰু তাৰপিছত আহিলে আপোনাৰ খাদ্যটো আমি এটা বেলেঞ্চ ডাইট খাব লাগে তাৰমানে য'ত কাৰ্বহাইড্ৰেট প্ৰটিন ফেটছ যাতে এটা বেলেঞ্চত থাকে আমি অধিক মাছ মাংস বা অধিক এইটো খালোঁ য'ত হাই প্ৰটিন থাকে সেইবিলাকক অকণমান নিয়ন্ত্ৰণত থাকিব লাগে এতিয়া যেনিবা মই হাই প্ৰটিন খাই দিলোঁ অহাবাৰ আমি অকণমান কমাই দিব লাগে যাতে আমি বস্তুটো বেলেঞ্চত মেইনটেইন কৰিব লাগে যাতে বস্তুখিনি মানে পৌষ্টিক যিটো আহাৰ হ'ব লাগে পৌষ্টিক আহাৰ বুলি কওঁ সেইটো মানে যাতে নিউট্ৰিশ্যনো থাকে যাতে আমাৰ হেল্থৰ কাৰণে ভাল যিটো আমাৰ নিউট্ৰিশ্যন সেইটোতো সাধাৰণ আমাৰ ডাইটিচিয়ান বা ডাইটৰ যিগৰাকী বিশেষজ্ঞ তেওঁলোকেও কৈ দিয়ে আমাক যে আপোনালোকে কেনে খাব সাধাৰণ মানুহৰ কাৰণে তাৰপিছত আহিলে আপোনাৰ ফিজিকেল ফিটনেছ মানুহ এজন নিজকে ফিট ৰাখিবলৈ চেষ্টা কৰিব লাগে যিমান এতিয়া শকত মানুহ কিডনি বেমাৰ সোনকালে হয় সেইকাৰণে শকত হোৱাৰ প্ৰথম আমি লক্ষ্য হ'ব লাগিব যে আমি যাতে শকত বা ৱেইটটো আমি যাতে মেইনটেইন কৰিব পাৰোঁ ৱেইটটো যাতে মই শকত হওঁ যদি মই ৱেইটটো যাতে মই ওজনটো যাতে মই কমাই ৰাখিব পাৰোঁ যাতে মানে এটা বেলেঞ্চত এটা ৱেইটটো যাতে মোৰ হাইটটো চাই মোৰ ৱেইটটো কিমান হ'ব লাগে আজিকালি মেজাৰমেণ্ট পায় সেইবোৰ চালে আমি গম পাম যে আমি ইমান ৱেইটত থাকিব লাগে ইমান ফিট হৈ থাকিব লাগে মানে দৈনিক ব্যায়াম কৰা এক্সাৰচাইজ কৰা ফিজিকেল এক্টিভিটি যি ধৰণে কৰে আপুনি ৱাকিং কৰক আপুনি ট্ৰেডমিল কৰক বা আপুনি ৰানিঙো কৰক বা আপুনি যি নকৰে যদি যেনিবা আপুনি গাড়ীখন দূৰত ৰাখিলে পাৰ্কিঙত আৰু আপুনি খোজকাঢ়ি গ'ল যিটো আপুনি গাড়ী ওচৰত ৰাখিব পাৰে কিন্তু আপুনি মানে জানি বুজি গাড়ীটো দূৰত ৰাখিছে আৰু আপুনি বজাৰলৈ বা কামলৈ অকণ মই খোজকাঢ়ি দিওঁ সেইটো এটা মানে পৰিশ্ৰম কৰি থকা যাতে আমি আমাৰ ফেটছ বা বডি মাছটো এটা নিয়ন্ত্ৰণত ৰাখিব পাৰোঁ তাৰপিছত আমাৰ আহিলে পানী খোৱাটো এতিয়া পানী আমি মিনিমাম এজন মানুহে নৰ্মেলি 2 লিটাৰ বা 3 লিটাৰ পানী খাব লাগে দিনটোৰ ভিতৰত মানে 24 ঘণ্টাত খাব লাগে এতিয়া মানুহ এজনে যদি পৰিশ্ৰম কৰি আছে খুব ঘামিছে তেতিয়া 3 লিটাৰ ওপৰত সি পানী খাব লাগিব বিকজ আমি গম নাপাওঁ যে আমি পৰিশ্ৰম যেতিয়া কৰিছোঁ গৰম পৰিছে আমি কিমান ঘাম ওলাইছে আমি গম নাপাওঁ সেইকাৰণে 3 লিটাৰ ওপৰত পানী খাব লাগে 3.5 লিটাৰলৈকেও যাব পাৰে আপুনি কোনো কথা নাই
কোনোবা এনেকুৱা এথলিটবোৰ আছে এক্সাৰচাইজ কৰে যে খুব ঘাম ওলায় সিহঁতিতো 4 লিটাৰলৈকে দৰকাৰ হ'লে খাব লাগিব কিন্তু নৰ্মেল মানুহ এজন কাম কৰি আছে 2 লিটাৰ টু 3 লিটাৰ মেক্সিমাম খালে যথেষ্ট সেইখিনি সো আৰু এইখিনি হ'ল আমাৰ মেইন মানে ডিষ্টিং আমাৰ পইণ্টছ ইয়েছ ভেৰি ইম্পৰ্টেণ্ট আৰু এটা হ'ল যে আমাৰ যিটো ব্লাড টেষ্ট কিডনি আমি টেষ্ট মাজে মাজে কৰাই থাকিব লাগে মই ভাবোঁ এজন নৰ্মেল মানুহ হয় ডায়েবেটিছ যাৰ নাই বা যাৰ প্ৰেছাৰ নাই বছৰত এবাৰ হ'লেও বা ছমাহৰ মূৰত এবাৰ হ'লেও কিডনি টেষ্ট কৰাব লাগে কেলে কৰাব লাগে মই পিছত কম কথাটো যেতিয়া আপুনি এইখিনিতে মই আপোনাৰ পৰা এটা দৰ্শকসকলৰ কাৰণে সুবিধাৰ কাৰণে আমি এটা কথা জানিব বিচাৰিম সেইটো হৈছে কি যে যিটো ডায়েবেটিছ আমাৰ এতিয়া ইমানেই বেছি প্ৰচলিত হৈছে এটা ডায়েবেটিছৰ কিমান ধৰণৰ কণ্ট্ৰলটো বা নিয়ন্ত্ৰণটো কি ধৰণে ৰাখিব পাৰি মানুহে এটা হিচাপ নাজানে যে যিটো পিপিত কিমান থাকিব লাগে বা মানে পিপি পিছত আৰু এটা থাকে আমাৰ যিটো তাৰ মানে ফাষ্টিং এইটো আপুনি অকমান কৈ দিব নেকি বিশেষকৈ হয় ফাষ্টিং ব্লাড সুগাৰ আমাৰ থাকিব লাগে 100 বা 110ৰ তলত হয় হয় যেটো ৰাতিপুৱা হুদা পেটত যেটো কৰো ৰাতি 8 ঘণ্টা ফাষ্টিং বুলি কয় ৰাতি খোৱাৰ 8 ঘণ্টাৰ পিছত সুগাৰটো চাব লাগে মিনিমাম 8 ঘণ্টা ফাষ্টিংত থাকিব লাগে মানে 8 ঘণ্টা একো নোখোৱাকে থাকিব লাগে তাৰমানে ৰাতি ভাত পানী খালে তাৰ মিনিমাম 8 ঘণ্টাৰ পিছতে আপুনি সুগাৰটো চেক কৰিব লাগে আৰু এটো 100ৰ তলত থাকিব লাগে 100 বা 100ৰ তলত আৰু খুব বেছি আপুনি 110 লৈকেও যাব পাৰে কিন্তু 110ৰ ওপৰত যাব নালাগে হয় হয় কিন্তু 100 নৰ্মেল মানুহ কথা কৈছো আৰু পিপি যেটো পোষ্ট প্ৰেন্ডিয়াল ব্লাড সুগাৰ যেটো আমি পিপি বুলি কওঁ পোষ্ট প্ৰেন্ডিয়াল হ'ল মানে খোৱাৰ 2 ঘণ্টাৰ ভিতৰত 2 ঘণ্টা যেতে হ'ব তেতিয়া সুগাৰটো লগে লগে টেষ্ট কৰি ল'ব লাগে 2 ঘণ্টা সময় যেতে 2 ঘণ্টা এক্স্যাক্টলি হ'ব তেতিয়া সুগাৰটো খোৱাৰ পিছৰ কথা কৈছো আমি তেতিয়া থাকিব লাগে আপোনাৰ 160 তলত বা 150 তাতকৈ ওপৰত যাব নালাগে খুব বেছি হয় 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 এইখিনি ভাল হৈছে আমাৰ দৰ্শকৰ কাৰণে হেদৰে আপুনি এই যেটো আমাৰ প্ৰেছাৰৰ হেতু কেনেকুৱা ধৰণৰ আমাৰ হয় প্ৰেছাৰটো আমাৰ থাকিব লাগে 130 80 তলত 130 80 লৈকে তাৰ ওপৰত যাব নালাগে মানে ওপৰটো 130 সিস্টোলিক বুলি কওঁ 130 মিলিমিটাৰ মাৰ্কিউৰি সিস্টোলিক আৰু তলৰটো 80 মিলিমিটাৰ মাৰ্কিউৰি ডায়াস্টোলিক বুলি কওঁ আমি আপুনি যেটো হেৰি কৈছে যেটো মানে মাজে মাজে দেখাই থাকে হেতু কিমান এমাহৰ মূৰত বা 15 দিনৰ মূৰত বা কেনেকুৱা ধৰণৰ সময় মানে হয় যদি প্ৰেছাৰটো আমি প্ৰথম যদি নৰমাল পাওঁ 130 80 হয় আৰু যদি বংশত কাৰো প্ৰেছাৰ নাই তেতিয়া হে মানুহজনে 2 মাহ মূৰত 3 মাহ মূৰত প্ৰেছাৰ চেক কৰি থাকিলে হ'ল 3 মাহ মূৰত চেক কৰিলে হ'ব 4 মাহ পিছত কিন্তু যাৰ প্ৰেছাৰ ঘৰত যাৰ দেউতা মাৰ কাবাৰ যদি প্ৰেছাৰ আছে কিন্তু মানুহজনৰ নাই প্ৰেছাৰ আগৰ পৰা নাই হে মানুহজনে মাহে মাহে বা 2 মাহ মূৰে মূৰে প্ৰেছাৰ অলপ তাতকে ফ্ৰিকুৱেন্টলি তাতকে অকমান হগনাই কৰিলে হ'ল এজন মানুহ নৰমাল মানুহ হে 3 মাহত বা 4 মাহত প্ৰেছাৰ চেক কৰিলে হৈ যায় যাৰ বংশত প্ৰেছাৰ নাই হয় হয় কিন্তু যাৰ বংশত প্ৰেছাৰ আছে কিন্তু হি নিজে নৰমাল আছিল হেজন মানুহে অন্তত 2 মাহ মূৰে মূৰে প্ৰেছাৰ চেক কৰি থাকিব লাগে মিনিমাম আৰু যিজন মানুহে প্ৰেছাৰ আছে তা হেজনে 1 মাহ মূৰে মূৰে ডিপেন্ড কৰে প্ৰেছাৰ লেভেলটো কিমান হয় খুব হাই প্ৰেছাৰ থকা মানুহজনৰ হগনা চেক কৰিব লাগে এসপ্তাহ মূৰত এবাৰ মিনিমাম আসলতে গুটেই ডায়াবেটিস প্ৰেছাৰ আৰু লগত মানে বিক্কৰ আমাৰ গুটেই কথাটো সম্পৰ্ক আছে এই কাৰণে কথাখিনি আসলে দৰ্শকৰ কাৰণে আমি জনাব বিচাৰিছো আৰু এইটো এটা বৰফুন ডাঙৰীয়া যে কিবা বয়সৰ এটা সীমা আছে নেকি যে ইমান বয়সৰ পৰা মানে এই বিক্কজনিত ৰোগ হ'ব পাৰে বা কিবা তেনেকুৱা ধৰণৰ কথা আছে নেকি হয় বয়সৰ একো সীমা নাই এই বৃক্ক ৰোগৰ ক্ষেত্ৰত হয় এজন সৰু লৰা ছোৱালী 10 বছৰীয়া 7 বছৰীয়া 6 বছৰীয়া লৰা ছোৱালী কিডনি এফেক্ট হ'ব পাৰে এজন হয় জন্মগত বুলিও নহয় কিন্তু এনেকুৱা কেইটামান বেমাৰ আছে যেটোত পেছাবত প্ৰটিন যায় হেতুটো কিডনি এফেক্ট কৰে হেবোৰ লৰা ছোৱালী হয় কেইটামান এনেকুৱা আছে জন্মগতও আপুনি যেটো কথা ক'লে জন্মগতও আছে কেইটামান আছে সৰু বয়সতে পেছাবৰ নলীটোত কিবা এটা ব্লক হৈ গল কিবা এটা কাৰণে ইনফেকচনৰ কাৰণে হওক বা জন্মগত হওক হেতু কাৰণেও আপোনাৰ এটো হয় কি বুলি কয় কিডনি বেমাৰ ইমান সৰু বয়সত হ'ব পাৰে আৰু বুঢ়া বয়সতো হয় মানে কোনো বয়সৰ একো সীমা নাথাকে আৰু এটা কথা বৰফুন ডাঙৰীয়া এই টোপনিটোৰ লগত কিবা আমাৰ এই বৃক্ক ৰোগৰ কিবা সম্পৰ্ক আছে নেকি টোপনি ফালৰ পৰা ডাইৰেক্ট সম্পৰ্ক নাই হয় কিন্তু টোপনি এজন মানুহৰ যদি টোপনি ভালকে নাহে তেওঁ ৰাতি বা আৰ্লি মৰ্নিংত প্ৰেছাৰটো হাই হোৱা চান্স থাকে হয় তো যদি প্ৰেছাৰটো লাহে লাহে যদি বাঢ়ি থাকে এটো এটা ষ্ট্ৰেছ কন্ডিশন হে হাই প্ৰেছাৰটোৱে কিডনিক এফেক্ট কৰাৰ চান্স থাকে আৰু বিশেষকৈ এজন কিডনি পেশেন্টৰ টোপনি অহাটো জৰুৰী ভাল বিকজ মই যেটো কথা ক'লো যে
যদি তেওঁৰ টোপনি নাহে তেওঁ প্ৰেছাৰ বাঢ়ি যোৱাৰ চান্স থাকে আৰু সেইটোৱে আকৌ কিডনিক আকৌ এফেক্ট কৰিব এটা চক্ৰবিহু নিচিনা হৈ যাব পাৰে পিছলৈ স্যাৰ বৰফুকন ডাঙৰীয়া ধৰি লওক বৃক্ক ৰোগত কোনোবা এজন মানুহ আক্ৰান্ত হৈছে তো সেই মানুহজনে কেনেকৈ গম পাব যে মোৰ এইটো ৰোগ হৈছে কিবা তেনেকুৱা ধৰণৰ আগজাননী আমাৰ শৰীৰটোত কেনেকুৱা কি ধৰণে দিয়ে হয় কেইটামান লক্ষণ থাকে কিডনি বেমাৰৰ এইটো আমি এইটো কওঁ ক্ৰনিক কিডনি ডিজিজ বুলি কওঁ হয় তাৰমানে কিডনি বেমাৰ দুটা ভাগত আমি কৰিব পাৰোঁ এটা হ'ল একিউট কিডনি ইঞ্জুৰি ARF বুলি আগতে কৈছিলে আৰু এটা হ'ল ক্ৰনিক কিডনি ডিজিজ এটা আপুনি যেটো সুধিছে হেতু হ'ল আমি কম ক্ৰনিক কিডনি ডিজিজ মানে আগৰ পৰা কিডনি বেমাৰটো হৈ আছে অলপকৈ হৈ আছে আৰু সেই মানুহজনে কেইটামান লক্ষণ দেখা দিব পাৰে সেই মানুহজনৰ গাত এটা সাপোজ ডায়াবেটিস যদি আছে ডায়াবেটিস আৰম্ভ কৰিছো মই এজন মানুহ যদি সুগাৰ আছে তেওঁ মন কৰিব পাৰে কেতিয়াবা যে ভৰিকিটা অলপ ফুলিছে নেকি মোৰ বহুত দেৰি বহি থাকিলে বা সাপোজ ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ লং জাৰ্নি কৰোতে ভৰিকিটা ফুলিছে নেকি কেতিয়াবা কিন্তু এনে খুজকাৰিলে নাইকিয়া হৈ যায় হেতু এটা লক্ষণ থাকিব পাৰে তাৰপিছত এজন ডায়াবেটিক পেশেন্টৰ কথাই কৈ আছো মই হেজনৰ যদি চকু দেখাত কিবা অসুবিধা পায় তেওঁ মাজে অলপ চকুটো কিবা পৰিষ্কাৰকৈ নেদেখে হেতু এটা লক্ষণ হ'ব পাৰে তেতিয়া তেনে ক্ষেত্ৰত তেওঁ চকু ৰেটিনা টেষ্টটো কৰাব লাগে ৰেটিনা বুলি কওঁ ৰেটিনা এটা আমাৰ পৰ্দা বুলি কওঁ চকুৰ তো হেতু টেষ্ট কৰাব লাগে চকু বিশেষজ্ঞ তাত তো তেওঁ চাই পানে কৈ দিব পাৰিব যে ইয়েস ৰেটিনাটো এফেক্ট হৈছে আপোনাৰ তাৰ পিছত আহিলে আপোনাৰ কেইটামান সুগাৰটো ঘপঘপকে কমি যায় মাজে নীল বুলি আমি নামটো শুনিছো কেতিয়াবা নীল হৈ বেহুছ হৈ গৈছে বা কপনি হৈছে মানটো হাত ভৰি কপি গৈছে সুগাৰ কমি গৈছে যদি হগনাই হৈ আছে মানুহজনৰ এজন ডায়াবেটিক পেশেন্টৰ তাৰমানে হেতু এটা কিডনি বেমাৰৰ লক্ষণ তাৰ উপৰিও মই এটা জেনাৰেল কথা কৈছো তাৰমানে ডায়াবেটিস বাদ দি কেইটামান লক্ষণ থাকে মানুহজনৰ টেষ্টটো অলপ কমি যায় মানুহজনৰ উইক ফিল কৰে কমজোৰ ফিল কৰে হি মানে সোনকালে অলপ ভাগৰি যায় হি যিমান কাম কৰিব পাৰিছিলে হিমানখিনি নোৱাৰিব পাৰে হি অলপ ভাগৰ ফিল কৰে কোনবাজন হয়তো চকু মেলিয়ে যদি কোনবা লগৰ এজনে চাইছে যে আপোনাৰটো অলপ টেষ্টটো কম হোৱা নিচিনা লাগিছে হেতু এটা লক্ষণ এনিমিয়া বুলি যেটো আমি কওঁ তাৰ পিছত ভোকটো কম লগাটো অলপ দিনৰ পৰা মোৰ ভোকটো কম লাগি আছে মাজে খাওঁ কিন্তু এনেকুৱা লাগে ভোকটো ভালকে হোৱা নাই নেকি বা অলপ ডাইজেশন কম হৈছে বুলি হি ভাবে আৰু তো হেতু এটা লক্ষণ তাৰ পিছত মাজে বমি অহাটো ৰাতিপুৱা বিশেষকৈ ৰাতিপুৱা ব্ৰাছ কৰিলে যেটো বমি আহিব পাৰে নাহিব পাৰে তো তেনে হেতু এটা লক্ষণ যে মোৰ ৰাতিপুৱা অলপ বমি ভাৱ আহে কেলে আহে মই নাজানো এনেকে বুলি পেশেন্টে ক'ব পাৰে ৰোগীয়ে ক'ব পাৰে তো হেতু এটা লক্ষণ তাৰ পিছত হাই প্ৰেছাৰ হোৱা এজন মানুহৰ আগতে প্ৰেছাৰ নাছিলে যোৱা বছৰ দেখিছে আৰে মোক প্ৰেছাৰটো বহুত হাই ওপৰটো মোৰ 180 200 তলৰটো 100 হয় হেতু মোক আগতে প্ৰেছাৰ নাছিলে মোক কেলে ইমান প্ৰেছাৰ হ'ল যাৰ আগতে নাছিলে হেতু এটা লক্ষণ কিডনি বেমাৰ যে ইমান প্ৰেছাৰৰ কিডনি বেমাৰে প্ৰেছাৰটো হাই প্ৰেছাৰ কৰে এটো এটা মানে তাৰ লক্ষণ হয় বা তাৰ হাই প্ৰেছাৰ হোৱাৰ এটা কাৰণ হয় ইম্পৰ্টেন্ট কাৰণ আমাৰ ভাৰতত হওক বা বিশ্বত হওক সো এইকিটা হল মেইন আপোনাৰ আৰু কেতিয়াবা আপুনি দেখিব যে পেছাবটো অলপ মোৰ কমকে হয় নেকি ভালকে নহয় খুলুসাকে নহয় যেনেকৈ হ'ব লাগে তেনেকুৱা নহয় মই ফিল কৰিছো তো তেনে ক্ষেত্ৰটো আমি আল্ট্ৰাসাউন্ড কৰি বুলি কওঁতে মই এটা কথা আপোনাক সুধিবলৈ মন গৈছে কেতিয়াবা কোৱা হনো কিছু বা পঢ়িছো কেতিয়াবা যে মানে পেছাব কৰোতে যেতিয়া ফেন ওলাই হয় তেতিয়াও বোলে এটা লক্ষণ হেতু হয় নেকি হয় পেছাবত ফেন যোৱাটো এটা লক্ষণ হয় যে ইয়েস হ'ব পাৰে আপোনাৰ কিডনি এফেক্ট হোৱা এটা চান্স থাকিব পাৰে তাৰমানে হেতু আমি ধৰিলো যে তাত ইউৰিনত এলবুমিন গৈছে মানে পেছাবৰ টেষ্টটো কৰিলে আমি গম পাই যাম যে এলবুমিন গৈছে নেকি পেছাবত তো হেতু এটাও লক্ষণ হেতু দেখা দিয়ে কিন্তু হেতু মানে কেইটামান খোৱাৰ লগতো থাকে কেইটামান এনেকুৱা খাদ্য আছে এটো খালে ফেন হয় পেছাবত এনেকুৱাও থাকিব পাৰে প্ৰটিন বেছিকৈ খাই দিলেও কেতিয়াবা তেনেকুৱা দেখা দিয়ে কিন্তু বাৰে প্ৰতি যদি ফেন যোৱাটো হৈ আছে তেতিয়া আমি সদায় ইউৰিন টেষ্টটো কৰিব লাগে লগতে কিডনি টেষ্টটো হয় আৰু এটা কথা যে এই শাক-পাচলি যিবিলাক আমাৰ পাত শাক বিশেষকৈ আমি পাচলিবিলাক আমি খাওঁ হেতু কিবা ইয়াৰ লগত হেৰি সম্পৰ্কিত নেকি আমাৰ হয় হেতু সম্পৰ্ক আছে আপোনাৰ বিশেষকৈ কিডনি পেশেন্টৰ কাৰণে নৰমাল মানুহ কাৰণে নহয় কিডনি পেশেন্ট এজনে পাত শাকবোৰ পাৰিলে এভয়েড কৰিব লাগে হেবোৰ পাৰিলে খাব নালাগে এই পাত শাকবিলাকৰ এনেকুৱা বস্তু থাকে যেটো কিডনি কাৰণে বৰ ঠিক নহয় হেতু মই বেছিকৈ এক্সপ্লেইন নকৰো বাৰু হেতু মানে হেতু সৰকন সাইন্টিফিক হৈ যায় কথাটো হয় আৰু এটা কথা বৰফুকন ডাঙৰীয়া এই নিমখ যেটো হয় যে আমাৰ এতিয়া এনেকুৱা হৈ যায় যে আমাৰ যেটো নিমখৰ আমি যেটো আমাৰ স্নিক যেটো আমাৰ মানে ধৰক মানে আমি এতিয়া ইমানে
আমি কেইবাখনো 5খনমান ভাজি লৈ আমি খাওঁ ধৰক হয় হয় এতিয়া ধৰক ইমান বেছি নিমখ খাই দিয়া হয় হয় ডাইৰেক্টলি আমি ধৰক আমি এটা সমীক্ষা মতে আমিতো জানো যে এইটো মানে চিকিৎসা শাস্ত্ৰৰ ফালৰ পৰাই কোৱা হয় যে এচামুচতকৈ বেছি আমি এদিনত আমি কেতিয়াও হেৰি কৰা মানে উচিত নহয় কিন্তু আমি এতিয়া এনেকুৱা হয় যে ইমান শাক পাচলি আমি 5খন 6খন ভাজি লৈ খাই দিওঁ তাততো আমি খোৱাই হয় এইটো ইনডাইৰেক্টলি বা মানে বেলেগ ধৰণে বেকাকৈ মানে গতিকে নিমখটোৰ এইটো ক্ষেত্ৰত কিবা হেৰি আছে নেকি আমাৰ হয় নিমখটো আমি 5 গ্ৰামৰ ওপৰত খাব নালাগে 5 গ্ৰাম মানে সোডিয়াম ক্লোৰাইড বুলি যেটো কওঁ হয় হয় তাৰ ভিতৰত সোডিয়ামটো থাকিব লাগে 2 গ্ৰামছ 2.5 গ্ৰামছ লৈকে আপুনি যাব পাৰে মানে সৰু চামুচখন যিখন আমি চাহৰ চামুচ এক চামুচ হয় হেতু 5 গ্ৰামৰ মানত হেতুতে আমি মানে ধৰি লওক টোটাল মানে এটো মানে একচুয়ালি কিডনি পেশেন্ট বিশেষকৈ যিবোৰ প্ৰেছাৰ থকা মানুহ আৰু যিবোৰ কিডনি বেমাৰ আছে হিহঁতৰ 5 গ্ৰামৰ ওপৰত যাবই নালাগে তাৰ মানে আমাৰ সোডিয়ামটো লাগে 2 গ্ৰামছ ডেইলি 2 গ্ৰামছ ডেইলি সোডিয়ামটো লাগে মানে কি এজন কিডনি পেশেন্টক 2 গ্ৰামছ কিন্তু এজন নৰমাল মানুহক আমি 2.5 লৈকে যাব পাৰো 2.5 গ্ৰামছ সোডিয়াম ডেইলি আমি ল'ব পাৰো এজন মানে নৰমাল মানুহ কথা কৈছো 2.5 গ্ৰামছ কিন্তু এজন কিডনি পেশেন্টৰ বা প্ৰেছাৰ থকা মানুহ বিশেষকৈ সব কিডনি প্ৰবলেম নাই জানিবা অকল প্ৰেছাৰটোহে আছে তেখেতে 2 গ্ৰাম সোডিয়ামটো খাই দিলে সাফিচিয়েন্ট আৰু এইটো বিষয় একচুয়ালি ডাইটিশিয়ানে ভালকে বেসিকে ডাইটৰ হেতু বিষয় মই মানে এক্স্যাক্টলি ক'বলৈ দিগদাৰ হলো হেতু আমি সেইকাৰণে কি কৰো আজিকালি ডাইটিশিয়ানৰ ডিপাৰ্টমেন্টও আছে তেওঁলোকে ধুনিয়াকে আপোনাক এটা লিষ্ট বনাই দিয়ে যাতে হেতু মতে মানে খাদ্যখিনি গ্ৰহণ কৰে এটা জীৱন ধাৰণ কৰে আৰু হয় হয় বহুত বহুত ধন্যবাদ আপোনাক যে এই বিষয়খিনি অন্তত আমি এতিয়া পৰিস্ফুট হৈছে যে কিমান কোনখিনি আমি মানে যতন ল'ব লাগে মানে আমাৰ ফালৰ পৰা যিখিনি আমাৰ এজন ভাল মানুহ হৈ থাকিবৰ কাৰণে যেহেতু কিডনিটোৰ যদি আমাৰ কিবা বেয়া হৈ যায় সেইটোৱে কিন্তু আমাৰ গোটেই শৰীৰটোৱে এক প্ৰকাৰ এটা মানে ডেমেজ কৰাৰ নিচিনাই হৈ যায় মানে যিদৰে মগজুটো আমাৰ মানে নিয়ন্ত্ৰণ কৰে গতিকে আমি আগতে আলোচনা কৰিছো যে 5টা যিকেইটা আমাৰ এইকেইটা যদি কোনোবা এটাই দিগদাৰ হৈ যায় আমাৰ শৰীৰৰ কাৰণে বহুত অসুবিধা হয় এতিয়া মই আপোনাৰ পৰা জানিব বিচাৰিম ইয়াৰ যিখিনি প্ৰতিকাৰ বা চিকিৎসা কি ধৰণৰ আছে কেনেকুৱা ধৰণৰ এটা হ'ব পাৰে এইখিনি এতিয়া এজন ডায়াবেটিক পেশেন্টে ডায়াবেটিক পেশেন্টৰ ডায়াবেটিছটো প্ৰথম নিয়ন্ত্ৰণত ৰাখিব লাগিব হয় এক নম্বৰ তেখেতৰ তিনটা টেষ্ট আপোনাৰ হয়তো শুনিছে এটা হল ফাস্টিং ব্লাড সুগাৰ এটা হল পিপি ব্লাড সুগাৰ আৰু এটা আছে হেমোগ্লোবিন A1C বুলি কয় তো এই তিনটা বস্তু আমি চাই থাকিব লাগে হে পেশেন্ট এজনে হয়তো নেজানিব পাৰে যে ডক্টৰজনে গাইড কৰি দিব যে আপুনি এইখিনি এই তিনটা বিশেষকৈ আপুনি কন্ট্ৰোলত ৰাখিলে ভাল এটা যেনেকৈ মই ফাস্টিংটো কলো 110 লৈকে আপুনি যাব পাৰে 120 লৈকে যাব পাৰে এজন ডায়াবেটিস পেশেন্টৰ কথা কৈছো 120 ওপৰত যাব নালাগে আৰু পিপি টো 160 ওপৰত যাব নালাগে খুব বেছি 180 লৈকে যাব পাৰে পিপি টো কথা কৈছো এজন ডায়াবেটিক পেশেন্টৰ পোষ্টপ্ৰেন্ডিয়াল আৰু হেমোগ্লোবিন A1C যেটো হেতু 7% ৰ ৰেঞ্জত ৰাখিলে ভাল তাৰপিছত হেতু হল ডায়াবেটিস তাৰপিছত থাকিলে প্ৰেছাৰ হাই প্ৰেছাৰটো যেনেকৈ অলপ আগতে হয়তো মই কৈছো 130-80 ওপৰত যাব নালাগে 130-80 ওপৰত যাব নালাগে আৰু এজন প্ৰেছাৰ থকা পেশেন্টে হগনাই প্ৰেছাৰটো চেক কৰি থাকিব লাগে তাৰপিছত থাকিলে আমাৰ টেষ্টটো যে কমি যায় সেই টেজৰ কাৰণে কেইটামান বস্তু ডক্টৰে এডভাইস কৰে কিডনি ডক্টৰে যে এইখিনি টেজৰ কাৰণে এটা ইনজেকশনো দিয়া হয় আৰু টেবলেট কেইটামানো দিয়া হয় আয়ৰন টেবলেট থাকে ফলিক এসিড টেবলেট থাকে সেইখিনিয়ে মানে টেষ্টটো যাতে আমি উঠাই ৰাখে হেমোগ্লোবিনটো আমাৰ 11 পৰা 12 ভিতৰত ৰাখিবলৈ আমি চেষ্টা কৰিব লাগে এজন কিডনি পেশেন্টৰ কথা কৈছো মানে চিকিৎসা মানে প্ৰণালীৰ কথা কৈ আছো 11 পৰা 12 11 to 12 গ্ৰাম per ডেসিলিটাৰ ভিতৰত তেওঁ হেমোগ্লোবিনটো থাকিব লাগে তাৰ পিছত কেইটামান আপোনাৰ এনেকুৱা মেডিসিন দিয়া কিডনি ৰিলেটেড থাকে যিখিনি কি বস্তু যিখিনি আমাৰ ব্লাডৰ শৰীৰত এসিডটো জেনাৰেট হয় এসিডোসিস নামটো আমি কওঁ এসিড মানে আমাৰ জেনাৰেট হয় আমি যেতে খাদ্য খাওঁ প্ৰটিন বিশেষকৈ প্ৰটিনৰ পৰা এসিড ফৰ্মেশন হয় ব্লাডত এই এসিডটো নিয়ন্ত্ৰণ ৰাখিবলৈ কাৰণে কেইটামান মেডিসিন ল'বলগীয়া হয় আৰু এইখিনিয়ে মানে তেজ তাৰপিছত এসিড তাৰ ক্যালসিয়ামৰ যদি ডেফিচিয়েন্সি হয় ক্যালসিয়ামৰ যদি কম থাকে ব্লাডত তেনে ক্ষেত্ৰত ক্যালসিয়ামৰ দৰৱ খাব লাগে মানে বা সাপ্লিমেন্ট কৰিব লাগে ক্যালসিয়াম ৰিলেটেড যিখিনি সো এইখিনিয়ে মেইনলি আপোনাক কন্ট্ৰোলত ৰাখিবলৈ এইখিনি বস্তু মানে এটা মানে সামূহিকভাৱে কাম কৰে মেডিসিনবোৰে সবৰ নিজৰ কাম আছে মানে যেনেকৈ এটা ফুটবল টিম আৰু ফৰৱাৰ্ডৰ কাম আছে বেকৰ কাম আছে সাইড ফৰৱাৰ্ড কিটা কাম আছে গোলকিপাৰৰ কাম আছে ঠিক তেনেকৈ সকলো মেডিসিনৰ নিজৰ ৰোল প্লে কৰিব লাগে তেতিয়াহে মানে টিমটো ভালকে খেলিব পাৰিব তেতেকে মানে সামূহিকভাৱে এটা চিকিৎসা হৈ থাকে মানে মেডিসিনৰ সবৰ নিজৰ কাম থাকে আৰু খাদ্য কথাটো একচুয়ালি স্পেশালি আজিকালি ডাইটিশিয়ান আমাৰ ডিব্ৰুগড়টো কেইবাগৰাকীও আছে আৰু ডাইটিশিয়ান বহুত ল'ৰা ছোৱালী পঢ়িছেও
হয় তো ডাইটিচিয়ানৰ এডভাইচ লোৱাটো উচিত ডাইটিচিয়ান এগৰাকীৰ লগত আলোচনা কৰাটো উচিত পেচেণ্টে যে মই এইটো খাই ভাল পাওঁ মই এইটো খাই ভাল পাওঁ তে ডাইটিচিয়ানে সেই অনুপাতে তেওঁক এটা টেইলৰ কৰি মানে দৰ্জীয়ে যেনেকৈ চিলাই দিয়া কাপোৰ তেনেকৈ এটা টেইলৰ কৰি এটা বনাই দিব যে আপুনি এনেকৈ খাওকচোন তেতিয়া সেই পেচেণ্টেও ভাল পাব আৰু তেওঁ কিডনি ৰিলেটেড যিখিনি এভইড কৰিব লাগে সেইখিনিও চলি থাকিব যাতে পেচেণ্টে অসুবিধা নাপায় তেওঁ যাতে স্বাস্থ্যৰ যাতে পৰি নাযায় তেওঁ নিউট্ৰিশ্যনটো যাতে পুৰ হৈ নাযায় মানে এট দ্য ছেইম টাইম মানে একেটা সময়তে যাতে আমি কিডনিত এফেক্ট কৰিছোঁ নেকি কিবা খাই পিনে সেইটো মানে চলি থাকিব সেইকাৰণে ডাইটিচিয়ানৰ ৰোলটো বহুত ইম্পৰ্টেণ্ট মই ভাবোঁ হয় হয় আৰু এটা কথা ফোন ডাঙৰীয়া এই যে ধৰক কিডনিত আমাৰ পাথৰ হৈছে বুলি কোৱা হয় তো সেইটো কাৰণেতো ধৰক এটা অস্ত্ৰোপচাৰ কৰিব লগা হয় পাছলৈ মানে এইটো কিন্তু অস্ত্ৰোপচাৰ নকৰাকৈও দৰৱে সেইটো তাত ধ্বংস কৰি দিব পাৰেনে তেনেকুৱা ধৰণৰ কথা এইটো নিৰ্ভৰ কৰিব আপুনি কেনে ধৰণৰ পাথৰ আছে কিমান ডাঙৰ আছে পাথৰ আৰু কেইটা পাথৰ আছে মানে যদি কেইবাটাও পাথৰ আছে তেতিয়াহ'লে সেইটো আপোনাৰ নিজে আপোনাৰ যিটো আমি গলি যোৱা বুলি কয় বা নিজে গুচি যোৱা সেনেকুৱা চান্স কম থাকে সেই তেনে ক্ষেত্ৰত অস্ত্ৰোপচাৰ বা অপাৰেশ্যনৰ কথা দৰকাৰ হয় আৰু কেতিয়াবা যদি এটা পাথৰ আছে সি কেতিয়াবা ওলাইও যাব পাৰে কিন্তু ডিপেণ্ড কৰে ছাইজটোৰ ওপৰত আৰু সি কেতিয়াবা মানে বস্তুটো থাকিও যায় কেতিয়াবা এনেকুৱা পেচেণ্ট বহুত মানুহ আপুনি পাব সি বেলেগ কাৰণত আল্ট্ৰাচাউণ্ড এখন কৰিলে কিডনিত পাথৰ ওলালে কিন্তু পাথৰ কাৰণে আল্ট্ৰাচাউণ্ড কৰা নাছিলে সি কিবা অন্য কাৰণত আল্ট্ৰাচাউণ্ড কৰিছিলে সেই পাথৰটো এনেই আছে কিডনিত পৰি আছে একো দিগদাৰ কৰা নাই সি হয়তো গোটেই মৃত্যুলৈকে সি চাগে পাথৰটো লৈ থাকি যাব তেওঁ এনেকুৱাও আছে পাথৰ যদি গলি যায় ধৰক দৰৱৰ কাৰণে হওক বা আন কিবা গছৰ পাত খাই বহুতে কয় মানে যে দুপৰ টেঙা পাত খালেও ধৰক মানে এইটো হৈ যায় বুলি কোৱা হয় তাৰমানে আমাৰ গ্ৰাম্য সমাজত এতিয়া কি সেই পাথৰ কি পেচাবৰ জৰিয়তে ওলাই গুচি যায় হয় পেচাবৰ জৰিয়তে ওলাই যায় কিন্তু সি ভাঙি পানে সৰু হৈ যায় সি ভাঙি পানে সৰু হৈ ওলাই যায় কেতিয়াবা গোটাও ওলাই যায় যেতিয়া গোটাকৈ ওলাবলৈ চেষ্টা কৰে তেতিয়া অত্যন্ত বিষ হয় সেই কিডনিত বিষ নহয় পেচাবৰ ৰাস্তাটো বিষ হয় আৰু তেওঁ সেইটো অসহ্য বিষ এটা হয় তো পেচেণ্টে নিজে ক'বই মানুহজনে নিজে ক'ব যে মোক অত্যন্ত বিষ হৈছে মোক এটা ইনজেকশ্যন দিয়ক হয় তো সেই যেতিয়া গোটাকৈ ওলাই যায় তাৰমানে হয় হয় এইখিনি যথেষ্টখিনি কথা আপুনি ক'লে এতিয়া আপুনি এটা কথা কওক বৰফুকন ডাঙৰীয়া যে এই যিখিনি আমাৰ ধৰক অপাৰেশ্যনৰ কেনেকুৱা ধৰণৰ খৰচ পাতি কিমান বহুত বেছি হয় নেকি এইবিলাকৰ যদি অপাৰেশ্যন কৰা হয় হয় আপোনাৰ এই কিডনি ষ্টোনৰ কথা কৈছে হয় কিডনি ষ্টোনৰ অপাৰেশ্যনটো একচুৱেলি আমাৰ ইউৰ'লজি বুলি এটা ডিপাৰ্টমেণ্ট আছে তেওঁলোকেহে ভালকৈ ক'ব পাৰে একচুৱেলি এইটো আমাৰ ডিপাৰ্টমেণ্টত ঠিক নপৰে অপাৰেশ্যনটো ইউৰ'লজি ডিপাৰ্টমেণ্টে এইটো মানে সেইখিনি বেমাৰ চায় আৰু অপাৰেশ্যন লাগে বা নালাগে বা কেতিয়া অপাৰেশ্যনটো আমি কৰিম সেইটো তেওঁলোকেহে সিদ্ধান্তটো লয় তো সেইকাৰণে সেইটো বিষয়ে মই একজেক্টলি ক'বলৈ দিগদাৰ হ'ব সেইটো ইউৰ'লজি বিভাগৰ ডক্টৰ এজনক সুধিলে হয় তেওঁ ভালকৈ কৈ দিব পাৰিব তো অসম চিকিৎসা মহাবিদ্যালয় এতিয়া আপুনি নিতৌ ধৰক গোটেই 3খন ৰাজ্যৰ পৰা আহে আপাৰ আছামৰ আহে তো আপুনি কেনেকুৱা ধৰণৰ মানে হেৰিবিলাক বিশেষকৈ আপুনি সন্মুখীন হয় মানে কেনেকুৱা ধৰণৰ ৰোগীবিলাক মানে আপুনি সন্মুখীন হয় আমি এতিয়া কিডনি বেমাৰ লৈ পেচেণ্ট যিবোৰ আহে মানে বিভিন্ন ধৰণৰ বয়সৰ এজ গ্ৰুপত আহে আৰু বিভিন্ন এইটোত আহে তো মই যিটো দেখিছোঁ যে ধৰি লওক 25 বছৰ ওপৰৰ পৰা 50-60 বছৰ বয়সৰ ভিতৰত বহুতখিনি আমি পেচেণ্ট পোৱা যায় তেনেকৈ সেইটো নহয় যে এইটো একটা মেজৰিটি বুলি আমি নকওঁ কিন্তু খুব বেছি মেজৰিটি নহয় মানে 60 বছৰ ওপৰতো পেচেণ্ট আছে আৰু 25 বছৰ তলতো পেচেণ্ট আছে কিন্তু এইটোত অকণমান বেছি বুলি ক'ম আৰু এইটো 25 বছৰৰ পৰা 60 বছৰ বয়সৰ ভিতৰত মানে এটা এইটো একজেক্ট এজ গ্ৰুপটো ক'বলৈ দিগদাৰ কিন্তু এই এজ গ্ৰুপৰ ভিতৰত আমি পেচেণ্টবোৰ পাওঁ আৰু আপোনাৰ মই যিটো এবাৰ কৈছিলোঁ এতিয়া যে কিডনি বেমাৰ দুটা বিধত আমি কৰিব পাৰোঁ এটা হ'ল ক্ৰনিক কিডনি ডিজিজ এটা হ'ল একিউট কিডনি ইঞ্জুৰি এতিয়া আমাৰ ওচৰলৈও এনেকুৱা বহুত একিউট কিডনি ইঞ্জুৰি পেচেণ্ট আহে তাৰমানে সেইবোৰ পেচেণ্টৰ খন্তেকৰ কিডনি বেমাৰ তেওঁলোকৰ কিবা এটা ইনফেকশ্যন হ'ল কিবা এটা ব্লাড প্ৰেছাৰ কমি গ'ল বা মানুহজনৰ গাত পানী শুকাই গ'ল বা এনেকুৱা এটা দৰৱ নিলে যিটো খালে যিটো কিডনিক এফেক্ট কৰিলে কেইটামান এনেকুৱা কিডনি বেমাৰ আছে যিটো খন্তেকৰ কাৰণে হ'ল ধৰি লওক এসপ্তাহত ভাল হৈ গুচি গ'ল নৰ্মেল হৈ গুচি গ'ল তো সেইখিনিও বহুতো আমি সন্মুখীন পাওঁ বিভিন্ন এতিয়া কাৰণে হয় এইটো ইনফেকশ্যনৰ কাৰণে হ'ল যিটো মই কথা ক'লোঁ ডায়েৰিয়া হ'ল খুব ঢিলা পায়খানা হ'ল পানী শুকাই গ'ল তো
তো তেনে ক্ষেত্ৰতো মানে এনেকুৱা পোৱা যায় সো সেইবোৰ ক্ষেত্ৰত সেইবোৰ কিডনি বেমাৰ সোনকালে ভাল হৈ যায় আৰু সেইবোৰ আমি পিছতো দেখিছোঁ যে ভালহে হৈ থাকে তেওঁলোকে হয় হয় অসম চিকিৎসা মহাবিদ্যালয়ত বিশেষকৈ উজনি অসমতো আমাৰ এখন আটাইতকৈ ৰাইজৰ কাৰণে এখন ডাঙৰ প্ৰতিষ্ঠান য'ত আজি মহাৰজত জয়ন্তীত ভৰি দিছে এতিয়া আমাৰ ইয়াত পৰ্যাপ্ত পৰিমাণৰ সেইখিনি সা সুবিধা আছেনে যিখিনি আমাৰ কৰিব পৰাকৈ ইয়াৰ লগত কিডনি ৰোগৰ লগত জড়িত যিখিনি হয় আমাৰ ইয়াত ফেচিলিটিজ প্ৰায়খিনিয়ে আছে ডায়েলিচিছটো ইয়াত আপোনাৰ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে ডায়েলিচিছ হৈয়ে থাকে আৰু যথেষ্টখিনি আমি পেচেণ্ট পাওঁ আপুনি এনেকুৱা হৈছে এবাৰত দিনটোৰ ভিতৰত 20জন পেচেণ্ট কেতিয়াবা 22জন পেচেণ্টলৈকে দিনটোৰ ভিতৰত ডায়েলিচিছ হৈ থাকে হয় দেওবাৰ দিনটোতো ডায়েলিচিছ হয় যিবোৰ আৰ্জেণ্ট পেচেণ্ট যিবোৰ আৰ্জেণ্ট এমাৰ্জেঞ্চি হয় তিহঁতকো ডায়েলিচিছ কৰা হয় তেনে ক্ষেত্ৰত আৰু বিভিন্ন ধৰণৰ অপাৰেশ্যনো হয় যিটো ইউৰলজি ডিপাৰ্টমেণ্টে এইটো কৰে আৰু ইয়াত আমাৰ কেইটামান কিডনি কেইটামান এনেকুৱা বেমাৰ থাকে যিবোৰ বেমাৰক ক্ৰনিক থেৰাপি লৈ থাকিব লাগে আমি ইনজেকশ্যন দিওঁ মাহে মাহে তেওঁলোক আহে ইনজেকশ্যন লৈ গুচি যায় আৰু তেনেকৈ আমি আৰু বহুত এনেকুৱা টেবলেটছ আছে ইনজেকশ্যন আছে যিটো আমাৰ চৰকাৰে ফ্ৰীকৈ দিছে বিনামূলীয়াকৈ দিছে পেচেণ্টবোৰ আহে আমি লিখি দিওঁ পেচেণ্টবোৰ আমাৰ চকু আগত লৈ লয় ইনজেকশ্যনবোৰ মাহে মাহে ল'ব লাগে কোনোবা দৈনিকো লয় এনেকুৱা কেইটামান বহুত আমি এনেকুৱা মেডিচিন দিছোঁ আৰু মই ধন্যবাদ জনাইছোঁ আমাৰ অসম চৰকাৰক যে আমাৰ পেচেণ্টবোৰে সেই মেডিচিনবোৰ খাই বহুতখিনি উন্নত হৈছে কেলৈ কৈছোঁ মই মানে আমি OPD আমি আউটডোৰ OPD ডিপাৰ্টমেণ্টটো আপুনি দেখিব আমাৰ এতিয়া ছুপাৰ স্পেচিয়েলিটি বিল্ডিং যিটো গভৰ্ণমেণ্টে আমাক দিছে সেই ছুপাৰ স্পেচিয়েলিটি বিল্ডিঙত আমি ৰেগুলাৰ পেচেণ্ট চাওঁ আৰু বহুত সা সুবিধা আছে তাত আল্ট্ৰাচাউণ্ড চিটি স্কেনটোৰ লগত আছেই তো লগে লগে আমি বেমাৰবোৰ ধৰা পৰিব পাৰোঁ আৰু কিবা যদি হয় আৰু তাতে আমি মেডিচিনবোৰ প্ৰেছক্ৰাইব কৰোঁ ইনজেকশ্যন লৈও পেচেণ্টে তো সেইখিনি লৈও বহুত মানে পেচেণ্টবোৰে মানে আমি ৰিজাল্টবোৰ ভাল দেখিছোঁ মুঠতে সেইবোৰ মেডিচিন হয় বাহিৰত কিনিবলৈ যাওঁতে খৰচ বেছি পৰিব আৰু সেইবোৰ ৰিজাল্টটো আমি এটা পেচেণ্ট এজন ৰেগুলাৰ খাই থাকিলে আমি গম পাম এজন পেচেণ্টে যদি ৰেগুলাৰ ড্ৰপ খাব নোৱাৰে আজি খালে পইচা নাই কাৰণে 2 দিন 3 দিন নাখালে আকৌ খালে তেনে ক্ষেত্ৰত আমি গম নাপাম যে ৰিজাল্টবোৰ কেনেকুৱা হ'ব কিন্তু এতিয়া মেডিকেল কলেজত যদি আমি মেডিচিন ফ্ৰীকৈ আমি দিব পাৰিছোঁ সেইকাৰণে পেচেণ্টে ৰেগুলাৰ লৈ আছে কোনো পইচাৰ পাতিৰ অসুবিধা পোৱা নাই তাৰোপৰি চাগে আয়ুষ্মান ভাৰত যিখন কাৰ্ড আৰু আয়ুষ্মান ভাৰত অভিযান হয় এইবিলাকে যথেষ্ট সহায় কৰে নহয় জানো বাৰু হয় 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 বহুত বহুত ধন্যবাদ ডক্টৰ বৰফুকন ডাঙৰীয়া যে আজি আমি এই বিষয়টোৰ ওপৰত যিটো এটা জ্বলন্ত সমস্যা বুলি ক'ব পাৰি এই ৰোগটো কাৰণ ভাৰতবৰ্ষত 2 লাখৰ অধিক মানুহ প্ৰতি বছৰে মৃত্যু হয় গতিকে আজি এই ৰোগটোৰ সম্পৰ্কত আমি আজি বিশেষভাৱে আলোচনা কৰিলোঁ আৰু আমি আশা কৰিছোঁ যে দৰ্শকবৃন্দই ইয়াৰ পৰা যথেষ্টখিনি জ্ঞান লাভ কৰিছে আৰু সেই মৰ্মে তেখেতসকলে নিজৰ জীৱন যাপন কৰিব আমি সেইটো আশা কৰিছোঁ আৰু আজি আমাৰ ষ্টুডিঅ'লৈ আহি আপুনি এই মূল্যৱান সময় দিয়াৰ বাবে দৰ্শক ৰাইজক কৃতাৰ্থ কৰাৰ বাবে আমি ডিব্ৰুগড় দূৰদৰ্শন ষ্টুডিঅ'ৰ তৰফৰ পৰা আপোনালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু ইমানতে আজিৰ অনুষ্ঠান আমি সামৰিছোঁ ধন্যবাদ